নষ্টালজিক একেলগে কৈছো যিকোনো ভাল হওক বেয়া হওক প্ৰতিটো কথাই আপোনালোকৰ লগত যেটো শেয়াৰ কৰো আৰু আজিও এটা খুব ভাল লগা দিন ৰাতিপুৱা পুৱা তেওঁ ডিউটি যাব আহিছে আৰু মোক এঠাইত ড্ৰপ কৰি দিব গতিকে আমি দুইজন ওলাইছো আৰু হুনহুৰ মানেও গৈছে গতিকে ভিডিওটি আৰম্ভ কৰিছো মই লাষ্টলৈকে বাৰু দেখা যাও গোটেইখিনি জনাম কি কৰিলো কি নকৰিলো কিয় এইবিলাক সিদ্ধান্ত ললো কি হ'ব ভিডিওটি বহুত দিন পিছত হয়তো পাব তথাপিও মই যেটো আজিৰ সময়খিনিত কৰি থৈ দিছো আজি হৈছে 29 ডেট আৰু বাহিৰত একদম বৰ ধুনীয়া কিনকিনিয়া বৰষুণ বতৰ ঠাণ্ডা আৰু বতৰ ঠাণ্ডা মানে এখিনি দিখলৈকে কাপোৰ পিন্ধিব পাৰিছো আৰু বতৰটো চাই ইমান ধুনীয়া বতৰ ইমান ধুনীয়া কাম এটাত ইমান ৰাতিপুৱাই ওলাই আহিছো সঁচাকৈ বহুত বেছি মনটো ভাল লাগি আছে যদিহে কামখিনি হয় আৰু বেছি ভাল লাগিব নষ্টালজিক একেলগে কৈছো বহুত সময় মূৰত অকনমান হাঁহিব পাৰিছে দেই কেনেকে উইদাউট প্লেনিং এটা শব্দ আহিছে আমি মানে মন বিলাক ইমান বেছি মিলে পৰি গৈছে এই ফিল্ডখনত যে কিমান কে আৰু এই ফিল্ডখনত এটা সময়ত মই বেষ্ট প্লেয়াৰ হৈ গৈছো এই ফিল্ডখনত আৰু মই এই হোষ্টেলৰ পৰা ক্ৰিকেট খেলি চুচৰি গৈছো মোৰ মেমৰিজ বিলাক অলপ খাতৰাই এই ফিল্ডখনত এটা বহুত কথা জড়িত হৈ আছে আৰু বেক সাইডে আছে যেটো বিল্ডিংত মোৰ ডিপাৰ্টমেন্ট ইয়াত আছে ডিপাৰ্টমেন্ট মিন্স কি মই হাই সেকেন্ডাৰী পঢ়িছো জবি হো ডিপাৰ্টমেন্ট অফ কমাৰ্চ বেক পিছ পিনে আছে ইয়াতে আমাৰ ক্লাছ আছিল এই পিনে আছে হোষ্টেল আছে তাৰ পৰা একদম খুস্কুৰকে দৌৰি আহো আৰু এটা সত্য কথা কলেজ হোষ্টেলত যিসকল ছোৱালী থাকে বহুত দূৰৰ পৰা আহি থকা ষ্টুডেণ্টতকৈ কলেজ হোষ্টেল যি একেবাৰে ওচৰত থাকে তেওঁলোকৰ অকণমান হ'লেও দেৰি হয় নাই মোৰ হৈছিল মানে তেনেকুৱা দেৰি মানে দৌৰি আহো আৰু বেগ ইমান কথাই নাই আৰু জিটি চেণ্ডেল পিন্ধি দৌৰি আহো বহুত বেছি ভাল লাগি আছে আৰু ভাল লাগিব আৰু অৱশ্যে আজি বতৰটো একদম মনটো পুৰা ফ্ৰেছ কৰি দিছে কথা ডাঙৰ কাহিনী এটা চলি আছে যদি কাহিনীটো ছাকচেছ হয় নিশ্চয় গম পাব দেই আজি গম পাব জয় অসম এইটো বয়সত এনেকুৱা এটা পৰিস্থিতিত এনেকুৱা এটা পৰিৱেশত কোনোবাই চিপছ খায় নে চিপছ খায় কিমান শান্তি লাগিলে এনেকুৱা কাম কৰিব পাৰে সঁচাকৈ তুমি শান্তিত আছা নে বহুত বেছি হা মোৰ চশমাটো এনেকুৱা এটা সময়ত বেয়া হৈছে মই এতিয়া বনাব লাগিব এয়া দুৰ্ভগীয়াৰ দেখিছে নহয় চশমাৰ ভাজ দুৰ্ভগীয়াৰ মানে চব পিনে দুৰ্ভাগ্য আমি যদি পঢ়ি থকা দিনত এনেকৈ মই চিনিয়ৰ হন জুনিয়ৰ তেনেকৈ পঢ়িব পাৰিলোঁ আৰু কলেজৰ ইউনিফৰ্মটো অলপমান মেমৰিটো আহে যদি আহক বুলি মেৰুন কালাৰ কাপোৰ চকা প্ৰাউডলি কোৱা নে ভাল এটা কথাই যে এটা বডি সাইজতে সবৰে হয় কি কোৱা ৰাতিপুৱা একো এটা খাই অহা নাই আৰু ইহঁতে একো খাই অহা নাছিলে যে সেইকাৰণে মোৰো নাখালে আৰু নাখাই মেলি এতিয়া আমি দুয়োজনীয়ে আহিছোঁ দৰং কলেজৰ ফ্ৰণ্টত পুৰি খাবলৈ ক'লো নহয় একে পুৰণা দিনৰ এটা দিন আমি এনজয় কৰিম খালি সেইটোতো আমিহে কি কয় চাহ ইমানৰ মাজতো পাতি খাবলৈ মুখ মেলি থুব মানুহখিনি চাচোন ইমান বেছি লাইন আৰু ইমান বেছি ভিৰ তাৰমানে চিধা কথা এতিয়া আকৌ মাতৃত্বৰ দায়িত্ব উপায় নাই আকৌ এতিয়া বেবী আছে যে ঘৰত গতিকে আমি এতিয়া কলেজৰ পৰা যাওঁ আকৌ আলহীৰ লগত থৈ আহিবলগীয়া হৈছে ৰিলিভাৰ দিবলৈ আকৌ মানুহজন বোলে আহি পাইছে স্কুলৰ পৰা গতিকে তেওঁ আহিব এতিয়া আকৌ আৰু যাম এতিয়া কিন্তু এতিয়ালৈকে আপোনালোকক মই জনোৱা নাই আমিনো আছোঁ কিয় ইয়াতে এসোপা কৰি একদম জনাম পঢ়া দিনততো এইদৰে কাৰো লগতে ঘূৰিয়ে পোৱা নাছিলোঁ ইয়াতে সেইটো একদম ৰেকৰ্ড আৰু এটা নপঢ়া দিনত আহি
এইরকম ঘূৰি আছো পিট পিটাই বেলেগৰ ভাগ্য দি তোমাক টানি আনিছে ফুৰিবলৈ সেইটো হয় বাৰু নিজৰ দিনত এইদৰে ৰেকৰ্ডেই নাই বহুত বেছি পোৱা নাই আৰু তথাপিও ৰেকৰ্ড নাখায় কোনে মানা কৰিছে ফুৰিবলৈ সেইটোৱেই হয় আজি বহুত দিন মানে বহুত দিনৰ পৰা দুখ সুখ এইবিলাকতো চলি আছে তথাপিও 3 দিন জোৰা মানে প্ল্যান একদম কিবা বিশেষ এটা টাৰ্গেটত লাগি আছিল কিন্তু টাৰ্গেটটো গৈ গৈ যেনিবা সাকসেস হ'ল আৰু বহুতখিনি লাগিলো আৰু ভাল কথাটো এইটোৱে হৈছে যে আপোনালোকে বহুতে আমাৰ চেনেলটিত কমেন্ট কৰিছিলে বহুত বিশেষকৈ দুজনী মানুহে মই নাম মেনশন নকৰো মই বেয়া পাওঁ এইবিলাক বস্তু আসলতে হৰু মাইনা আমাৰ লগত থকাক লৈ পেলে কথাটো কৈ আছিলে যে নকওঁ আৰু দিয়ক কাৰণ পৰিবেশ বেয়া হয় কাৰণ সেই মানুহজনে ভিডিঅ' চাওক বা আপোনালোকে চাওক মন কোনেও বেয়া কৰিব নালাগে গতিকে এইবিলাক কথা কৈ পৰিবেশটো মই বেয়া নকৰো কিন্তু হৰু মাইনা আমাৰ ইয়াতে আমাৰ লগতে আছিলে কিবা কিবি মানে পঢ়া শুনাৰ লিংকতে আছিলে বাৰু আৰু এতিয়া আজি ফাইনালি তাইৰ ইয়াতে ডিগ্ৰী আসলতে হৰু মাইনা এডমিশনৰ কাৰণে আমি দৰং কলেজ আৰু তেজপুৰ কলেজ দুইখনতে এপ্লাই কৰিছিলো কিন্তু তাই যিটো সাবজেক্ট বিচাৰিব এটো ক'ত পাব গতিকে তাই আছিল তেজপুৰ কলেজত আৰু আমি আছিলো দৰং কলেজত তাই আগতীয়াকৈ এডমিশন পালে গতিকে খবৰ আহিল আৰু আমিও লগে লগে গৈ তেজপুৰ কলেজত তাই এডমিশন হ'ল এতিয়া আকৌ লাহে লাহে এবাৰ তাইক আমি হোষ্টেলত ৰাখিম বুলি ভাবিছো গতিকে কাম আছে এবাৰ আকৌ হোষ্টেল ঠিক কৰা দেখা যাওক ঠিক কৰে যে ভিডিঅ'টো অৱশ্যে কেতিয়া আপলোড হ'ব হেতু ঠিকনা নাই কথাটো হৈছে আমাৰ হৰু মাইনাৰ নতুন জীৱন এটা শুরু হৈছে আই কলেজত এডমিশন ললে তাই মনে বিচৰা সাবজেক্টটো পালে তেজপুৰ কলেজত তাই এডমিশন হল ডিগ্ৰী গতিকে আপোনালোক সকলোৰে পৰা বিচাৰিছো আশীৰ্বাদ তাইৰ জীৱন জোৰাত মানে তাইৰ আহিবলগীয়া দিনবিলাকত যাতে খুব ভাল ভাল তাই কৰিব পাৰে হে আমি সদায় কামনা কৰো লগতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু এতিয়া আমি আহিছো টাউনলৈকে আকৌ কেইটামান সৰু সৰু কাম আছে এখিনি কাৰণে আৰু লগত এয়া হোন আৰু এই জিনিসজন মোৰ আছে পাৰ্সেল পেকিং কৰি একদম ফটাফট আজি দিনটো যেহেতু এডমিশনৰ কাৰণে গ'ল এখিনি সময়ত যেহেতু মোৰ দায়িত্ব দিবলগীয়াটো এতিয়া দেৰি হলেও আজি লৈ আহিছো আসলতে দাদাজনক পোষ্ট অফিচৰ দাদাজনক ফোন কৰি কৈছো যে মোৰ আজি লেট হ'ব কিন্তু ডেলিভাৰী 6টা মান আছে দিবলে তেওঁ কৈছে একো নাই দিয়া কাৰণ সদায় মই টাইমতে যাওঁ আজি অকণমান দেৰি হৈছে আশা কৰিম আপোনালোক সকলো ভালে থাকিব আৰু আমিও এইদৰে ব্যস্ত হৈ হৈ চলি আছো আৰু